বহুতে মোক কেৰাহীত কেনেধৰণে কেক বনাই সুধি থাকে ভাবিলোঁ আজি সেই ভিডিঅ'টোকে আপোনালোকে আগবঢ়াওঁ আৰু এয়া দেখিছে মই কেৰাহীত নিমখ লৈছোঁ আৰু এই নিমখখিনি ৰঙচুৱা হোৱাৰ কাৰণ হৈছে ইয়াতে মই বহুত কেইবাৰ কেক বনাইছোঁ ঠাণ্ডা হ'লে আকৌ মই নিমখখিনি সোমাই থৈ দিম আৰু এইখিনি কেক বনাবৰ কাৰণে ব্যৱহাৰ কৰোঁ আৰু এয়া এটা ডাঙৰ চৰিয়া লৈছোঁ আৰু কেৰাহীটোত যাতে ধুনীয়াকৈ বন্ধ হৈ যায় এয়া চাওক এনেকুৱা ধৰণে ল'ব আৰু এতিয়া মই এনেকৈ ঢাকি দিলোঁ আৰু দি এতিয়া গেছটো জ্বলাই 15 মিনিট পুৰা হাই ফ্লেমত নিমখখিনি গৰম হ'ব দিলোঁ মানে কেৰাহীটো প্ৰিহিট হ'ব দিলোঁ আৰু এতিয়া প্ৰিহিট হোৱাৰ পাছত এতিয়া এডাল মই ষ্টেণ্ড দি দিম ষ্টেণ্ডডালো মই কেক বনোৱা ষ্টেণ্ডে দেখিছেনে সেয়া ৰং ধৰি গৈছেগৈ আৰু ষ্টেণ্ডডাল ধুনীয়াকৈ মাজত বহাই কেকৰ টিনটো তাতে উঠাই দিলোঁ আজি মই বেটাৰ বনোৱা দেখুৱা নাই কেকটো কেনেকৈ বনাম সেইটোহে দেখাইছোঁ পুনৰ এনেকৈ চৰিয়াটো দি ঢাকি দিছোঁ চৰিয়া লোৱাৰ কাৰণ হৈছে কেকটো ফুলি আহিলেও তেতিয়া লাগি নাযায় আৰু চাব যাতে কোনোফালে বতাহটো ওলাই নাযায় আৰু এতিয়া প্ৰথমে হাই ফ্লেমত 15 মিনিটছ সময় কেৰাহীটোত দিম আৰু 15 মিনিটছৰ পাছত মই ফ্লেমটো কমাই দিম আৰু দি পেলাই 50 মিনিটছ সিমত কেকটো সিজিবলৈ দিম 50 মিনিটছৰ পাছতে মই উলিয়ালোঁ আৰু এতিয়া খলাডালৰ চাম যদি খলাডালত লাগি নাহে তেতিয়াহ'লে কেকটো হৈ গৈছে যদি লাগি আহে পুনৰ 15 মিনিটমান সময় আকৌ কম জুইত ঢাকনি মাৰি দিব আৰু দিলে কেকটো হৈ যাব এয়া দেখিছে মোৰ কেক লাগি অহা নাই তাৰ মানে কেক হৈ গ'ল একেবাৰে সহজ নহয়নে বনাই এবাৰ চাবচোন আপোনালোকে এনেকৈ